নমস্কাৰ এই মুহূৰ্তৰ বিগ পলিটিক্যাল নিউজ খালি চকীৰ সন্মুখত ভাষণ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঠিকে শুনিছে হিমন্ত বিশ্ব শৰ্মাই খালি চকীৰ সন্মুখত ভাষণ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাহৰকটীয়াত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে যি ধৰণে খালি চকীৰ সন্মুখত ভাষণ প্ৰদান কৰিবলৈ বাধ্য হৈছিল ঠিক একে ধৰণে কৰিমগঞ্জতো নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ এনে ধৰণে খালি চকীৰ সন্মুখত ভাষণ দিবলৈ বাধ্য হৈছে হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ বাবে এনে ধৰণৰ এক পৰিস্থিতিৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ সভালৈ জনতা গৈছে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ আধাতে সামৰি জনতাই নিজৰ ঘৰলৈ বাট লৈছে কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একেবোৰ কথা শুনি একেবোৰ ভাষণ শুনি একেবোৰ আঁচনিৰ কথা শুনি শুনি অতিষ্ঠ হৈ পৰিছে যেন সৰ্বসাধাৰণ জনতা এক প্ৰকাৰ ক'ব গ'লে লাহে লাহে ক্ৰমান্বয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা হ্ৰাস পাবলৈ ধৰিছে ৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি যেন জনতাৰ আস্থা বিশ্বাস নোহোৱা হৈ গৈছে তাৰে যেন প্ৰমাণ কৰি দিলে পুনৰ এবাৰ কৰিমগঞ্জৰ এয়া নিৰ্বাচনী প্ৰচাৰ সভায় কৰিমগঞ্জৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সেই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ এনে ধৰণৰ এক পৰিৱেশৰ সন্মুখীন হ'ল হিমন্ত বিশ্ব শৰ্মা পুনৰ নাহৰকটীয়াৰ পিছত পুনৰ খালি চকীৰ সন্মুখতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলালে এই মুহূৰ্তত এই ডাঙৰ খবৰ লৈ আহিছে নিটক্সৰ দৰ্শকৰ বাবে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ জনপ্ৰিয়তা হ্ৰাস পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ খালি চকীৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ হাৰি হাৰি খালি চকীৰ সন্মুখত ভাষণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খালি চকীৰ সন্মুখত ভাষণ দি হ্যাট্ৰিক কৰিবলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মাই কৈ গৈছে এফালৰ পৰা উন্নয়নৰ কথা কিন্তু ৰাইজে শুনি আমনি পাইছে হিমন্তৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আঁচনিৰ টুপেও কাম নিদিলে ৰাইজে নুশুনিলে টেপ ৰেকৰ্ডাৰত বজোৱাৰ দৰে বাজি আছে মুখ্যমন্ত্ৰীৰ একেখিনি কথা একেখিনি ঘোষণা একেখিনি আঁচনিৰ কথা আৰু বাৰম্বাৰ একেখিনি কথা শুনি শুনি যেন অতিষ্ঠ হৈ পৰিছে জনতা নিজৰ ধৈৰ্য হেৰুৱাই পেলাইছে জনতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ শুনাৰ সলনি ঘৰাঘৰি গৈছে জনতা হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ আধাতে এৰি ঘৰলৈ খোজ লৈছে জনতাই নাহৰকটীয়াৰ পিছত কৰিমগঞ্জৰ জনতাই প্ৰত্যাখ্যান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৰিমগঞ্জৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাহৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিন্তু কৰিমগঞ্জতো নাহৰকটীয়াৰ দৰে ঘটনাৰ পুনৰাবৃত্তি ঘটিল খালি চকীৰ সন্মুখত ভাষণ দি থাকিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পলম নকৰো পুনে পুনে এই দৃশ্য দেখুৱাইছো নিটক্সৰ দৰ্শকক চাওক কি ধৰণে আসলতে হাৰি হাৰিকৈ এনে ধৰণে খালি চকীৰ সন্মুখতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঞ্চৰ পৰা ভাষণ দি আছে হাৰি হাৰি খালি চকীৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ বিজেপি জিন্দাবাদ ধ্বনি দি আছে আঁচনিৰ কথা কৈ আছে হিমন্ত বিশ্ব শৰ্মাই কিন্তু নাই কাৰো যেন কথা শুনিবলৈ সময় নাই সকলো ঘৰাঘৰি গৈছে আধাতে সামৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ আৰু এনে ধৰণে খালি চকীৰ সন্মুখত ভাষণ দি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাহৰকটীয়াৰ পিছত এবাৰ কৰিমগঞ্জত এনে ধৰণে এই পৰিৱেশৰ সন্মুখীন হ'বলগীয়া হ'ল হিমন্ত বিশ্ব শৰ্মা जिताना है कि नहीं मोदी जी को जिताना है कि नहीं तो मेरे साथ बोलिए भारत माता की नरेंद्र मोदी बीजेपी एजीपी बहुत बहुत धन्यवाद जय हिंद वंदे मातरम जिताना है कि नहीं
मातरम।